হেল্ল' গাইজ, সকলোৰে কি খবৰ? মোৰ ভালে, আপোনালোকৰো ভালে বুলি আশা থাকিলে। আৰু এইপিনে মই আজি বনাম বইল কচ মাছ। চ' বইল কচ মাছ বনাবলৈ কি লাগে দেখাই আছোঁ ব'লক। আৰু এইপিনে লৈছোঁ জলকীয়া, আদা নহৰু কাটি, আৰু এইপিনে কচ মাছ আৰু আলু বিলাহী মই কাটি লৈছোঁ, আৰু লগত আছে মান ধনিয়া। চ' আপোনালোকে খাই পাইছে, কিন্তু মই বনোৱাৰ নিচিনা খাই পোৱা নাই। চাওঁ ব'লকচোন আজি মই কেনেকৈ বনাওঁ। এইপিনে পানীখিনি গৰম কৰি দি দিলোঁ মাছখিনি। মাছখিনি গৰম হোৱাৰ পিছতে দি দিলোঁ আলুখিনি। চব সিজিব লাগিব, মাছে আলু একেলগে দিছোঁ। আৰু মাছ আলু সিজাৰ লগতে অলপ দেৰি ঢাকন মাৰি দিলোঁ, যাতে আলুখিনি সিজে। আলুখিনি সিজাৰ পিছতে আৰু চাই থাকোঁতে এইপিনে দেখিছোঁ উতল আহিয়ে গ'ল। উতল অহাৰ লগতে দি দিলোঁ আদা নহৰুখিনি। আৰু আদা নহৰুখিনি দি কিনে অলপ দেৰি ঢাকন মাৰি দিলোঁ, কাৰণ আদা নহৰু ফ্লেভাৰটো গোটেই আঞ্জাখিনিত হ'ব লাগিব। চ' সেইটো কাৰণে অলপ দেৰি ঢাকন মাৰি সিজিব দিলোঁ। আৰু তাৰপিছতে দিলোঁ বিলাহীখিনি দিয়া ক্লিপ ল'ব নোৱাৰিলোঁ, চব বেয়া নাপাব, সেইটো কাৰণে মই মুখেই কৈ দিছোঁ। বিলাহীখিনি দি দিলোঁ। দিয়াৰ পিছতে অলপ দেৰি ঢাকন মাৰি দিয়াৰ পিছত আৰু দেখিছোঁ আলু বিলাহী ৰেডি চুজি। আৰু এইপিনে মই আলু বিলাহী অলপ ভাগি দিছোঁ, যাতে গ্ৰেভিখিনি অলপ ডাঠ হয় আৰু খাই টেষ্টি লাগে। চ' কালাৰ দেখিছেই নহয়, আৰু কালাৰত নাযাব, কিন্তু খাই চাব, বহুত বেছি টেষ্টি হৈছে। আৰু মই বনোৱাৰ নিচিনা সকলোৱে ট্ৰাই কৰি চাবচোন। আৰু কোনে ট্ৰাই কৰিছে তেওঁ কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ' সদায় চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইউটিউবত আছে প্ৰণামিকা 8811 বুলি, চবেই ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব। আৰু এইপিনে মোৰ হৈ গ'ল ভাত আঞ্জা। আৰু চ' আজি বেছি একো নবনালোঁ, বইল মাছ বনাইছোঁ। আৰু এইপিনে আছে চালাড। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে কমেণ্ট কৰি জনাব। আৰু মোক ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, কমেণ্ট কৰিবলৈ নাপাহৰিব।